Hello everyone, welcome to Free Online Class Assam. আজি আমি আলোচনা কৰিম তোমালোকৰ ক্লাছ 10ৰ আসামিছৰ 6 নম্বৰ চেপ্টাৰ উদ্যোগী হও আহা এটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ এটো ভিডিঅ'ত আলোচনা কৰিম। প্ৰশ্ন উত্তৰকেইটা অতি ইজি কৰি আৰু সহজকৈ দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়। সো ভিডিঅ'টো লাষ্টলৈকে চাবা। লগতে তোমালোকে চেপ্টাৰটোৰ প্ৰশ্ন উত্তৰকেইটা চোৱাৰ আগতে তোমালোকে এবাৰ চেপ্টাৰটো পঢ়ি চাবা, তেনেহলে তোমালোকে চেপ্টাৰটোৰ প্ৰশ্ন উত্তৰকেইটা অতি সহজতে বুজি পাবা। ঠিক আছে, চেপ্টাৰটোৰ নাম হৈছে উদ্যোগী হও আহা আৰু লেখকৰ নাম হৈছে দেৱজিৎ বুঢ়া। সো চোৱা কুৱেশ্যন কেইটা চোৱা। প্ৰথমতে চোৱা 1 নম্বৰ ক দিয়া আছে দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি আছিল। ঠিক আছে, একেবাৰে ইজি কুৱেশ্যন হয়। যদি তোমালোকে চেপ্টাৰটো এবাৰ পঢ়া তেনেহলে এটো তোমালোকে একেবাৰতে কৰিব পাৰিবা। এনসাৰটো হ'ব দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি আছিল, প্ৰকাশ গোস্বামী। ঠিক আছে, তাৰ পিছত নেক্সট চোৱা খ নম্বৰ শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল। এনসাৰ হ'ব শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল এজন ব্যক্তিয়ে কেনেকৈ নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। ঠিক আছে, সো একেবাৰে সহজ কথাত ক'বলৈ গ'লে এজন ব্যক্তিয়ে কেনেকৈ নিজকে উদ্যোগী হিচাপে গঢ়ি তুলিব পাৰে, এজন নিজকে বিজনেছমেন হিচাপে গঢ়ি তুলিব পাৰে হেতুই। ঠিক আছে, তাৰ পিছত নেক্সট চোৱা নেক্সট কুৱেশ্যন এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। চোৱা এনসাৰটো হ'ব এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটো হ'ল এলাহ। ঠিক আছে, একেটা তোমালোকে যদি অকল এইটো পঢ়া তেনেহলে তোমালোকে এনসাৰটো কৰিব পাৰিবা। ঠিক আছে, এলাহ। ঠিক আছে, তাৰ পিছত নেক্সট চোৱা এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মাৰ্ক কৰি ৰাখিবা। তাৰ পিছত চোৱা এনসাৰটো চোৱা এজন সফল উদ্যোগী হ'বলৈ ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তিৰ দৰে গুণৰ প্ৰয়োজন। ঠিক আছে, এইটো ইম্পৰ্টেণ্ট হয়। তোমালোকে এইটো চেপ্টাৰৰ বেছিভাগ কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালকৈ পঢ়িবা। এই চেপ্টাৰটো এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, এক্সামত আহি থাকে। চ' কি কৈছে যে এজন সফল উদ্যোগী হ'বলৈ ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস, হাৰ নমনা মনোবৃত্তিৰ দৰে গুণৰ প্ৰয়োজন হয়। ঠিক আছে, এইকেইটা অকল যে তোমালোকৰ উদ্যোগী হ'বৰ কাৰণেই জৰুৰী হয় তেনেকুৱা নহয়। এইকেইটা যদি তোমালোকে পৰীক্ষাত ভাল মাৰ্ক আনিব বিচাৰা বা তোমালোকে যিকোনো কাম এটাত সফল হ'ব বিচাৰা এই গোটেইকেইটা গুণৰ হোৱা জৰুৰী। ঠিক আছে, তাৰপিছত নেক্সট চোৱা কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটো কোৱা কথাটো কি। চ' কোকা কোলা যে তোমালোকে খোৱা সেইটোৰ কথা কৈছে। কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা হৈছে ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট। ঠিক আছে, তাৰপিছত চোৱা নেক্সট কুৱেশ্যন নাৰায়ণ মূৰ্তি কোন। এনসাৰ হ'ব নাৰায়ণ মূৰ্তি হ'ল ভাৰতবৰ্ষত তথা বিশ্বৰ এজন সফল উদ্যোগী আৰু ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক। ঠিক আছে, চ' ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক কোন হয় এনেকৈ কুৱেশ্যন আহিব পাৰে। ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক হৈছে নাৰায়ণ মূৰ্তি। ঠিক আছে, এজন বহুত ডাঙৰ বিজনেছমেন হয়। তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিলে। এনসাৰ হ'ব বিজিতে ছাৰক কৈছিল যে উদ্যোগীসকল হ'ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থান দিবলৈ সক্ষম হয়। ঠিক আছে, চ' কোন কেইজন উদ্যোগী হয়, উদ্যোগী সেইকেইজন ব্যক্তি হয় যিকেইজন ব্যক্তিয়ে কি কৰে নিজে এটা ব্যৱসায় আৰম্ভ কৰি নিজে জীৱিকা লাভ কৰাৰ লগতে বেলেগ মানুহকো কৰ্মসংস্থাপন দিয়ে। ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগে। এনসাৰ হ'ব প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডীপাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। লগতে সৰুতে চাইকেল শিকাৰ দৰে পৰি উঠিবলৈ সাজু থাকিব লাগিব। ঠিক আছে, তাৰমানে ইয়াত এইটো কথাই বুজাব বিচাৰিছে যে এজন উদ্যোগীয়ে সকলো ধৰণৰ বেয়া পৰিস্থিতিৰ বাবে কি হ'ব লাগে, ৰেডি হৈ থাকিব লাগিব। ঠিক আছে, তাৰপিছত নেক্সট টমাছ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল। এনসাৰ চোৱা টমাছ আলভা এডিছনে কৈছিল মই বিফল হোৱা নাই, মাত্ৰ বুজিলোঁ যে 10,000 ধৰণে এই কাম নকৰে। ঠিক আছে, চ' কিমান ধৰণে কামটো কৰিব নালাগে সেইটো বুজি পাইছে বুলি কৈছে, তেওঁ নিজকে ফেইল হোৱা বুলি ধৰা নাই। ঠিক আছে, তাৰপিছত চোৱা নেক্সট কুৱেশ্যন চোৱা 2 নম্বৰ চমুকৈ বুজাই লিখা। তাৰে ক নম্বৰ কুৱেশ্যন দিয়া আছে উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান।
শিক্ষকগৰাকীয়ে কিয় এইদৰে ক'লে বুজাই লিখা। এনচাৰ হ'ব উদ্যোগী ব্যক্তিয়ে নিজৰ পৰিশ্ৰম আৰু সাহসেৰে সিংহৰ দৰে সফলতা লাভ কৰে, বিপৰীতে এলেহুৱা লোকে কাপুৰুষৰ দৰে আনৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে। এই দুয়োৰে মাজৰ পাৰ্থক্য বুজাবলৈ শিক্ষকগৰাকীয়ে এনেদৰে কৈছিল। ঠিক আছে, একেবাৰে ইজি হয়। যদি তোমালোকে এনেকৈ প্ৰথমতে কুৱেশ্যনটো পঢ়িবা, কুৱেশ্যনটো পঢ়ি লৈ বুজি প্ৰথমতে কুৱেশ্যনটো বুজাৰ চেষ্টা কৰিবা। ঠিক আছে, তাৰপিছত বুজি লৈ তাৰপিছত এনচাৰটো কৰিবা। ইয়াত চাওক কুৱেশ্যনটোত কি সুধিছিলে, কুৱেশ্যনটোত সাধাৰণ অৰ্থত এইটোৱে সুধিছে যে সাহসী মানুহ আৰু এলেহুৱা মানুহৰ মাজত পাৰ্থক্য। চ' সাহসী মানুহে কি কৰে, সাহসী মানুহে নিজৰ পৰিশ্ৰমেৰে নিজকে এজন সফল মানুহ হিচাপে পৰিচিত কৰে, কিন্তু এটা এলেহুৱা মানুহে আনৰ ওপৰত নিৰ্ভৰ কৰি থাকে, আনৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ জীৱনটো পাৰ কৰিবৰ কাৰণে বিচাৰে। ঠিক আছে, চ' এই দুটাই হ'ব সাহসী আৰু এলেহুৱা মানুহৰ মাজত পাৰ্থক্য। তাৰপিছত নেক্সট হোৱা খ নম্বৰ, সফল উদ্যোগী হ'বলৈ কিয় কঠিন। সফল উদ্যোগী হ'বলৈ কিয় কঠিন হয়? এনচাৰ হ'ব সফল উদ্যোগী হ'বলৈ অসীম ধৈৰ্য, একাগ্ৰতা, আত্মবিশ্বাস আৰু বিফলতাৰ মাজতো হাৰ নমনাৰ দৃঢ়তাৰ প্ৰয়োজন। এই বিশেষ গুণসমূহ আয়ত্ত কৰা আৰু সকলো পৰিস্থিতিতে ধৰি ৰখাটো যথেষ্ট প্ৰত্যাহ্বানজনক। সেয়ে সকলো উদ্যোগী হোৱাটো কঠিন। ঠিক আছে, এইটো তোমালোকে ক'ত পাইছা যে একাগ্ৰতা, অসীম ধৈৰ্য, একাগ্ৰতা, আত্মবিশ্বাস, বিফলতাৰ মাজতো হাৰ নমনাৰ দৃঢ়তা, এইটো কি হয়, এইটো এজন সফল উদ্যোগী হোৱাৰ কি হয়, লক্ষণ হয়, গুণ হয়। যদি এই গুণবোৰ কি হয়, যদি নাথাকে, এজন উদ্যোগীৰ মাজত নাথাকে, তেনেহ'লে তেওঁ এজন উদ্যোগী হ'ব নোৱাৰে। ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যন চোৱা, এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা। চ' ইয়াত চোৱা কুৱেশ্যনটোত কি কৈছে, কুৱেশ্যনটোত কৈছে যে চাইকেল চলাবলৈ যেতিয়া নেকি যদি তোমালোকে চাইকেল চলোৱা, জানা যেতিয়া ফাৰ্ষ্টত তোমালোকে চাইকেল চলাবলৈ শিকিছিলা, তেতিয়া বাৰে বাৰে পৰি তাৰপিছত দুখ পাই হ'লেও তোমালোকে আকৌ চাইকেলটো চলাবৰ কাৰণে চেষ্টা কৰিছিলা। এনেকৈ লাহে লাহে দিনক দিনে চেষ্টা কৰি তাৰপিছতহে চাইকেল চলাবলৈ পাৰিছা। যদিও তোমালোকে পৰি দুখ পাইছা, তথাপিও চাইকেল চলাইছা। ঠিক আছে, চলাবলৈ চেষ্টা কৰিছা, শিকিবলৈ চেষ্টা কৰিছা। চ' এনেকৈ শিক্ষকগৰাকীয়ে কি কৈছে যে উদ্যোগী হ'বলৈ হ'লে এনেকৈ বিভিন্ন পৰিস্থিতিত বিভিন্ন ধৰণৰ বিপদৰ সন্মুখীন হোৱাৰ পিছতো কি হ'ব লাগিব, আমি আগবাঢ়ি যাব লাগিব, পিছলৈ থাকিব নালাগে, এনেকৈ বুলি কৈছে। চ' এনচাৰটো চোৱা, চাইকেল চলাবলৈ শিকোঁতে যিদৰে বাৰে বাৰে পৰি যোৱাৰ পিছতো নিজা প্ৰচেষ্টাৰে চলাই থাকিবলগীয়া হয়, তেনেদৰে উদ্যোগৰ ক্ষেত্ৰতো বিফলতা নেওচি একক চেষ্টাৰে আগুৱাই যাব লাগে। দুয়োটা কামতে ব্যক্তিগত ধৈৰ্য আৰু অনুশীলনৰ প্ৰয়োজন হোৱা বাবে শিক্ষকগৰাকীয়ে এই তুলনা কৰিছে। ঠিক আছে, চ' দুয়োটা ক্ষেত্ৰতে চাইকেল চলোৱাৰ ক্ষেত্ৰত বা উদ্যোগ এটা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত দুয়োটা ক্ষেত্ৰতে কি হয়, দুয়োটা ক্ষেত্ৰতে আমাৰ নিজৰ ওপৰত আত্মবিশ্বাস থাকিব লাগে, দুয়োটা ক্ষেত্ৰতে আমি কি কৰিব লাগে, নিজৰ প্ৰচেষ্টা থাকিব লাগে। ঠিক আছে, সেইকাৰণে শিক্ষকগৰাকীয়ে দুয়োটা বস্তুক একেলগে তুলনা কৰিছে। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা, উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা। এনচাৰ হ'ব যিসকল ব্যক্তিয়ে নিজাকৈ কোনো নতুন কাম বা ব্যৱসায় আৰম্ভ কৰি সমাজৰ অভাৱ পূৰণ কৰে আৰু নিজৰ লগতে আনৰ বাবেও কৰ্ম সংস্থাপনৰ সুযোগ সৃষ্টি কৰে, তেওঁলোকক উদ্যোগী বোলা হয়। তাৰপিছত নেক্সট কুৱেশ্যন, ইনফ'চিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন, তেওঁৰ ভাৰতবৰ্ষত তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা। এনচাৰ হ'ব ইনফ'চিছ কোম্পানীৰ প্ৰতিষ্ঠাপক হ'ল N.R. নাৰায়ণ মূৰ্তি। নাৰায়ণ মূৰ্তিয়ে প্ৰথম ব্যৱসায়ত বিফল হৈ হাৰ মনা নাছিল। তেওঁ পত্নীৰ পৰা মাত্ৰ 10,000 টকা ধাৰলৈ লৈ বন্ধুসকলৰ সৈতে ইনফ'চিছ আৰম্ভ কৰিছিল। প্ৰথম অৱস্থাত বহু বাধাৰ সন্মুখীন হৈছিল যদিও তেওঁৰ অসীম ধৈৰ্য, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমৰ ফলত কোম্পানীটোৱে সফলতাৰ শিখৰত উপনীত হয়। বিশেষকৈ 90ৰ দশকৰ অৰ্থনৈতিক উদাৰীকৰণৰ সুযোগ গ্ৰহণ কৰি তেওঁ ইনফ'চিছক বিশ্বৰ অন্যতম আগশাৰীৰ তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলে। ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যন, ছাৰ এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব। এইদৰে কোনে সুধিছিল, তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা। ঠিক আছে, চ' তোমালোকে চেপ্টাৰটো যদি পঢ়িছা তেনেহ'লে এইটো গমেই পাবা কোনে সুধিছিলে, ছাৰ এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেদৰে হ'ব লাগিব, মানে কোৱালিফিকেশ্যন কিমান থাকিব লাগিব যদি এজন মানুহ উদ্যোগী হ'ব বিচাৰে।
এইটো কুৱেশ্যন সুধিছিলে টিচাৰক ঠিক আছে চ' এইটো কুৱেশ্যন টিচাৰক সোধাৰ পিছত টিচাৰে কোনটো এনচাৰ দিছিলে সেইটো লিখিব লাগে চ' এনচাৰটো হ'ব এইদৰে প্ৰীতম নামৰ ছাত্ৰজনে সুধিছিল তাৰ উত্তৰত শিক্ষকে কৈছিল যে শিক্ষাগত অৰ্হতা নিৰ্ভৰ কৰে ব্যক্তিজনে কোনটো দিশত উদ্যোগী হ'ব বিচাৰে তাৰ ওপৰত এখন দাবা বা গেলামালৰ দোকান খুলিবলৈ বিশেষ শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই কিন্তু সাধাৰণ জ্ঞান আৰু বুদ্ধিৰ প্ৰয়োজন আনহাতে বিউটি পাৰ্লাৰ বা মটৰ গেৰেজৰ দৰে কামৰ বাবে কাৰিকৰী কৌশল থকাটো জৰুৰী বৰ্তমান তথ্য প্ৰযুক্তিৰ যুগত কম্পিউটাৰ ইঞ্জিনিয়াৰিং বা MBAৰ দৰে ডিগ্ৰী থাকিলে উদ্যোগৰ ক্ষেত্ৰত সফলতা লাভ কৰাত সহায়ক হয় তাৰপিছত নেক্সট কুৱেশ্যন 5 নম্বৰ কুৱেশ্যনটো চোৱা এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু সিমান সহজ নহয় কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা চ' ইয়াত চোৱা এটা ইম্পৰ্টেণ্ট কথা কৈছে যে এজন ব্যক্তি উদ্যোগী হোৱাটো সহজ কিন্তু উদ্যোগী হোৱাৰ পিছত যে তেওঁ নিজৰ যিটো প্ৰতিষ্ঠান হ'ব নিজৰ যিটো বিজনেছ হ'ব এইটো আগবঢ়াই লৈ যাব পাৰিব সেই ক্ষেত্ৰত তেওঁ সফল হ'ব পাৰিব সেইটো ইমান সহজ কথা নহয় ঠিক আছে চ' এনচাৰটো কি হ'ব চোৱা এনচাৰটো হ'ব কোনো বিশেষ ডিগ্ৰী নোহোৱাকৈ কেৱল এটা ইচ্ছা আৰু সৰু আৰম্ভণিৰে উদ্যোগী হোৱাটো সহজ কিন্তু সফল হ'বলৈ অসীম ধৈৰ্য বিফলতা নেওচি আগবাঢ়ি যোৱাৰ সাহস আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন উদ্যোগৰ পথত অহা নানা প্ৰত্যাহ্বান আৰু বাধাৰ বাবে বহুতে মাজপথতে হাৰ মানে সেয়ে এজন সফল উদ্যোগী হোৱাটো কঠিন ঠিক আছে So students, next question চোৱা 6 নম্বৰ ভাৰতৰ সৰ্বতোকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল বৰ্ণনা কৰা ঠিক আছে তো তোমালোকে জানা ধীৰুভাই আম্বানী কোন হয় ধীৰুভাই আম্বানী হৈছে মুকেশ আম্বানীৰ কি হয় মুকেশ আম্বানীৰ পেৰেণ্টছ আছিলে দেউতা আছিলে চ' তেওঁ নিজৰ হাতত মূলধন মানে যেটো ধন নেকি আমি কোনো এটা ব্যৱসায় আৰম্ভ কৰিবৰ কাৰণে এটা নিজৰ প্ৰথমতে যেটো ধন থাকিব লাগে হেতু ধন তেওঁৰ হাতত নাছিলে কিন্তু তেওঁ তোমালোকে জানাই কিমান ডাঙৰ এটা বিজনেছ আৰম্ভ কৰিছে আৰু তাত সফলতা লাভ কৰিছে সো কেনেকৈ লাভ কৰিছিলে তাৰ বিষয়ে লিখিব লাগে সো এনসাৰটো হ'ব ধীৰুভাই আম্বানীৰ বিশেষ শিক্ষাগত অৰ্হতা বা মূলধন নাছিল তেওঁ পেট্ৰল পাম্পত কাম কৰিলেও মনত উদ্যোগী হোৱাৰ তীব্ৰ হেঁপাহ পুহি ৰাখিছিল তেওঁ ৰাইজৰ পৰা ক্ষুদ্ৰ পৰিমাণৰ ধন সংগ্ৰহ কৰি কাপোৰৰ ব্যৱসায় আৰম্ভ কৰিছিল আৰু সেই ধনেৰে তেওঁৰ কৰা সামগ্ৰী পুনৰ ৰাইজৰ মাজতে বিক্ৰী কৰি লাভ অৰ্জন কৰিছিল তেওঁৰ তীক্ষ্ণ বুদ্ধি আৰু ব্যৱসায়িক কৌশলেৰে মূলধনৰ অভাৱ অতিক্ৰম কৰি তেওঁ এজন সফল উদ্যোগী হৈ পৰিছিল সো তেওঁ কেনেকৈ সফল উদ্যোগী হ'ব পাৰিছিল তেওঁ সৰু কামৰ পৰাই গৈ সৰু বিজনেছ আৰম্ভ কৰি প্ৰথমতে একেবাৰে সৰু আছিল তাৰ পিছত হেতু লাহে লাহে ডাঙৰ কৰিছে সৰুৰ পৰা অলপ ডাঙৰ তাৰ পিছত হেতুৰ পৰা আৰু অলপ ডাঙৰ এনেকৈ লাহে লাহে কৰিহে তেওঁ এটা ডাঙৰ বিজনেছলৈ পৰিণত কৰিছিল ঠিক আছে তাৰ পিছত নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চন আছে ছাত্ৰ ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কৰিব পৰা যায় আনসাৰ হ'ব ছাত্ৰ ছাত্ৰীসকলক উদ্যোগী হিচাপে গঢ়ি তুলিবলৈ তলত দিয়া পদক্ষেপসমূহ ল'ব পাৰি তাৰ ভিতৰত চোৱা উদ্যোগী গঠন শিক্ষা অনুষ্ঠানসমূহত এণ্টাৰপ্ৰেনাৰ সেল গঠন কৰি প্ৰশিক্ষণ আৰু কৰ্মশালাৰ আয়োজন কৰা তাৰ পিছত চোৱা নেক্সট চৰকাৰী আঁচনিৰ জ্ঞান ষ্টাৰ্টআপ ইণ্ডিয়া বা মুদ্ৰা ঋণৰ দৰে চৰকাৰী সা সুবিধাসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰা তাৰ পিছত নেক্সট চোৱা প্ৰেৰণামূলক আলোচনা সফল উদ্যোগীসকলৰ অভিজ্ঞতা আৰু সংগ্ৰামৰ কাহিনীৰে ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰা তাৰ পিছত নেক্সট চোৱা ব্যৱহাৰিক শিক্ষা ইয়াৰ ভিতৰত হ'ব সৰুৰে পৰা ব্যৱসায়িক প্ৰকল্পত জড়িত হ'বলৈ আৰু নতুন চিন্তা কৰিবলৈ অনুপ্ৰাণিত কৰা ঠিক আছে সো এইকেইটা চোৱা ইয়াত পইণ্ট দিয়া হৈছে প্ৰথমতে সৰুকৈ দিয়া হৈছে তাৰ আণ্ডাৰত অলপ এক্সপ্লেইন কৰা হৈছে যদি তোমালোকক কম মাৰ্কৰ কাৰণে আহে তেনেহ'লে তোমালোকে হাইলাইট যিখিনি কৰা আছে সেইটো লিখিবা আৰু যদি অলপ বেছি মাৰ্কৰ কাৰণে আহে তেনেহ'লে তোমালোকে এইটো অলপ বনাই লিখিবা ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে 8 নম্বৰ টমাছ আলভা এডিসন ৰাদাৰফোৰ্ড আলেকজেণ্ডাৰ গ্ৰাহাম বেল চেষ্টাৰ কাৰ্লসন তাৰপিছত বিল গেটছ উইলিয়াম শেক্সপিয়াৰ জুবিন গাৰ্গ অংগপৰাগ প্ৰাপ্তন মহন্ত এইকেইটাৰ ওপৰত কি কৰিব লাগে চমুটোকা লিখিব লাগে ঠিক আছে তো চোৱা গোটেইকেইটাৰ ওপৰত অলপ চমুটোকা লিখি দিছোঁ প্ৰথমটো চোৱা টমাছ আলভা এডিসন তোমালোকে বেছিভাগেই জানা এডিসন এজন মহান বিজ্ঞানী আছিলে
ইলেক্ট্ৰিক বাল্ব আৱিষ্কাৰ কৰোঁতে হাজাৰবাৰ বিফল হৈও তেওঁ হাৰ মনা নাছিল। তেওঁৰ মতে বিফলতা মানে কাম নকৰা উপায়বোৰ বিচাৰি উলিওৱা আহে। ঠিক আছে, তাৰপিছত নেক্সট চোৱা ৰাদাৰফৰ্ড। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰাদাৰফৰ্ডৰ সন্মুখত যেতিয়া টেলিফোনৰ আৱিষ্কাৰ প্ৰদৰ্শন কৰা হৈছিল তেতিয়া তেওঁ ইয়াক আচৰিত আৱিষ্কাৰ বুলি ক'লেও ইয়াৰ ব্যৱহাৰিক প্ৰয়োজনীয়তাক লৈ সন্দেহ প্ৰকাশ কৰিছিল। ঠিক আছে, তাৰপিছত চোৱা নেক্সট আলেকজেণ্ডাৰ গ্ৰাহাম বেল। আলেকজেণ্ডাৰ গ্ৰাহাম বেল আছিল টেলিফোনৰ আৱিষ্কাৰক। তেওঁৰ এই আৱিষ্কাৰে বিশ্বৰ যোগাযোগ ব্যৱস্থাত এক বিৰাট পৰিৱৰ্তন আনিছিলে। তাৰপিছত নেক্সট চোৱা চেষ্টাৰ কাৰ্লছন। সেইটো হ'ব জেৰক্স মেচিনৰ আৱিষ্কাৰক। কাৰ্লছনে নিজৰ আৱিষ্কাৰটো বিক্ৰী কৰিবলৈ 20টা কোম্পানীৰ কাষ চাপি ব্যৰ্থ হৈছিল। অৱশেষত 1947 চনত হেলিয়ড বৰ্তমানৰ জেৰক্স নামৰ কোম্পানীটোৱে তেওঁৰ আৱিষ্কাৰ গ্ৰহণ কৰে। তাৰপিছত নেক্সট চোৱা বিল গেটছ। বিল গেটছ হ'ব বিশ্বৰ অন্যতম ধনী ব্যক্তি। বিল গেটছৰ মতে এজন উদ্যোগীৰ বাবে আটাইতকৈ কঠিন আৰু গুৰুত্বপূৰ্ণ কামটো হ'ল নিজৰ সামগ্ৰী বিক্ৰী কৰা। তেওঁ যোগাযোগ আৰু উপস্থাপনৰ কৌশলৰ ওপৰত গুৰুত্ব দিয়া। তাৰপিছত নেক্সট চোৱা উইলিয়াম শ্বেক্সপিয়েৰ। 1564 চনত ইংলেণ্ডত জন্মগ্ৰহণ কৰা শ্বেক্সপিয়েৰে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ নাট্যকাৰ আৰু কবি। লণ্ডনলৈ আহি তেওঁ সাহিত্য চৰ্চা আৰম্ভ কৰে আৰু বিশ্ববন্দিত নাটকসমূহ ৰচনা কৰি অমৰ হৈ ৰয়। তাৰপিছত নেক্সট চোৱা জুবিন গাৰ্গ। এইটো হ'ব জুবিন গাৰ্গ। এইটোতো চাগে তোমালোকক ক'বই নালাগে, তোমালোকে নিজে বনাই লিখিবা। মই এইখিনি কি লিখি দিছোঁ পঢ়ি দিয়া নাই, তোমালোকে নিজে নিজে বনাই লিখিবা, তোমালোকে বহুত জানা। তাৰপিছত নেক্সট চোৱা অংগৰাগ পাপন মহন্ত। পাপন অসমৰ এজন অতি জনপ্ৰিয় কণ্ঠশিল্পী। তেওঁ অসমীয়াৰ উপৰিও বলিউড আৰু বিভিন্ন আঞ্চলিক ভাষাৰ ছবিত কণ্ঠদান কৰিছে। তেওঁৰ ইষ্ট ইণ্ডিয়া কোম্পানী নামৰ সংগীত গোষ্ঠীটোৰো প্ৰতিষ্ঠাপক। ঠিক আছে, তাৰপিছত চোৱা 9 নম্বৰ সমাৰ্থক শব্দ লিখা। তাৰমানে একে অৰ্থ বুজোৱা শব্দ লিখিব লাগে। তাত আছে প্ৰবাদ, কঠিন, এলেহুৱা, ডাঙৰ, চেষ্টা, লগৰীয়া, লক্ষ্য, নিৰবিচ্ছিন্ন, হাবিয়া, তাৰপিছত সপোন। ঠিক আছে, এইকেইটাও লিখি দিছোঁ চোৱা তলত। প্ৰথমটো হ'ব প্ৰবাদ। সেইটো কি হ'ব? প্ৰবাদ মানে হয় ৰাতিপুৱা। তাৰপিছত কঠিন মানে হয় টান, জানাই একেবাৰে ইজি হয়। তাৰপিছত এলেহুৱা, ৰিহাকুৰীয়া, তাৰপিছত ডাঙৰ, বৰ বা বিষদ। তাৰপিছত শ্ৰেষ্ঠা, এইটো হ'ব প্ৰয়াস। তাৰপিছত লগৰীয়া, এইটো হ'ব বন্ধু। তাৰপিছত হ'ব লক্ষ্য, এইটো হ'ব উদ্দেশ্য। তাৰপিছত আছে হাবিয়া, এইটো হ'ব ইচ্ছা বা আগ্ৰহ। তাৰপিছত সপোন হ'ব স্বপ্ন। ঠিক আছে, তাৰপিছত নেক্সট চোৱা 10 নম্বৰ বিপৰীতাৰ্থক শব্দ লিখা। ইয়াত বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিব লাগে। ঠিক আছে, কোন কেইটা দিছে চোৱা। প্ৰথমতে কুৱেশ্যনটো চোৱা। নতুন, ক্ষুদ্ৰ, সফল, কৰ্মহীন, এলেহুৱা, সহজ, সপোন, সুবিধা, আৰম্ভ, জন্ম, সমান। ঠিক আছে, এইকেইটাও ইজি দিয়া আছে, বেছি কঠিন দিয়া নাই। তোমালোকে এবাৰ পঢ়িলে এইকেইটা পাৰিবা। চোৱা প্ৰথমটো চোৱা। প্ৰথমতে মূল শব্দকেইটাই এটা ছাইডত লিখা হৈছে, তাৰপিছত আনটো ছাইডে বিপৰীতাৰ্থক শব্দ। ঠিক আছে, ইয়াত চোৱা প্ৰথমটো নতুন কি হ'ব? পুৰণি। ক্ষুদ্ৰ, ডাঙৰ, সফল, বিফল, কৰ্মহীন, কৰ্মস্থ, এলেহুৱা, পৰিশ্ৰমী, সহজ, টান, সপোন, দিঠক, সুবিধা, অসুবিধা। তাৰপিছত আৰম্ভ, শেষ, জন্ম, মৃত্যু, সমান, অসমান। ঠিক আছে, একেবাৰে ইজি হয়, তোমালোকে এবাৰ পঢ়িলে এইকেইটা ইজিলি কৰিব পাৰিবা। তাৰপিছত 11 নম্বৰ চোৱা। তুমি কথা বতৰা পাতোতে সাৱধান হ'বা, মনে পঢ়া শুনা কৰি আছে, গাড়ী দুখন আগা পিছাকৈ গৈ আছে। ওপৰৰ বাক্যকেইটাৰ দৰে তলত জুৰীয়া শব্দবোৰ বাক্য সাজা। ঠিক আছে, ইয়াত চোৱা জুৰীয়া বাক্য দিয়া আছে, যেনেকৈ কথা বতৰা, তাৰপিছত পঢ়া শুনা, আগা পিছাকৈ। ঠিক আছে, এইকেইটা এটাৰ লগত আনটোৰ জোৰা লগা থকা বাক্য হয়। চ' এনেকৈ তলত আৰু কেইটামান দিয়া আছে, সেইকেইটাৰ বাক্য সাজিব লাগে। ঠিক আছে, একেবাৰে ইজি হয়। ল'ৰা ছোৱালী, হাত ভৰি, খোৱাই বোৱাই, জীৱন জীৱিকা, তাৰপিছত পা পইচা, একেবাৰে ইজি হয়। তোমালোকে নৰ্মেল লাইফত এইকেইটা ইজি ইউজ কৰিয়ে থাকা। চ' তোমালোকে চেষ্টা কৰিবা, পাৰিবা। তথাপিও মই কৰি দিছোঁ চোৱা। ল'ৰা ছোৱালী, সেইটো কি হ'ব? ল'ৰা ছোৱালীবোৰে পথাৰত খেলি আছে, আৰু এনেকুৱা ধৰণৰ ইনফিনিট শব্দ তোমালোকে বনাব পাৰিবা, বাক্য বনাব পাৰিবা, তোমালোকে বনাবা। ঠিক আছে, হাত ভৰি, সেইটো কি হ'ব? ৰামে হাত ভৰি দুই কিতাপ পঢ়ি আছে। তাৰপিছত ইয়াত ৰামে হাতে ভৰি দুই কিতাপ পঢ়ি আছে। বাক্যটো ইমান ভালকৈ মিলা নাই, বেলেগকৈ লিখিবা। হাত ভৰি দি বেলেগ
বা তোমালোকে যেনেকৈ পাৰা আৰু ভালকৈ লিখিবা ঠিক আছে তাৰপিছত খুৱাই বুৱাই সীতাক খুৱাই বুৱাই স্কুল পঠালোঁ এনেকৈ জীৱন জীৱিকা সেই পৰিয়ালটোৱে বহুত কষ্টৰে জীৱন জীৱিকা কৰি আছে ঠিক আছে তাৰপিছত পা পইচা মানুহৰ জীৱনত পা পইচাৰ বহুত প্ৰয়োজন এনেকৈ বাকীকেইটা লিখিবা ঠিক আছে একেবাৰে ইজি হয় তাৰপিছত চোৱা 12 নম্বৰ ভাৱ সম্প্ৰসাৰণ কৰা এটা এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় ভাৱ সম্প্ৰসাৰণ কৰা এক্সামত আহি থাকে প্ৰথমটো চোৱা ক নম্বৰ উদ্যোগী পুৰুষ সিংহৰ সমান এলেখুৱা কা পুৰুষৰ সমান ঠিক আছে এইটো ভাৱ সম্প্ৰসাৰণ কৰিব লাগে এইটো তোমালোকৰ এটা কুৱেশ্যনো আছে যে এনেকৈ কবি টিচাৰে কিয় কৈছে শিক্ষকে কিয় কৈছিলে সেইটো তোমালোকে যদি সেইটো এনসাৰ শিকিছা তেনেহ'লে সেইটো যদি ইয়াত আনি লগাই দিয়া সেইটো এনসাৰ হৈ যাব ঠিক আছে আৰু যদি এইটোৰ যিটো ভাৱ সম্প্ৰসাৰণ আছে এইটো যদি তাত গৈ লিখি দিয়া তেনেহ'লেও শুদ্ধ হ'ব চ' তোমালোকে এইটো চাবা ভালকৈ ভাৱ সম্প্ৰসাৰণ ইয়াত এইটোৰ ভাৱ সম্প্ৰসাৰণটো হ'ব মানে এইটোৰ মিনিংটি কি হয় এইটো বুজাই লিখিব লাগে অলপ ডাঙৰকৈ ঠিক আছে কৰ্ম তৎপৰতাই মানুহক সিংহৰ দৰে শক্তিশালী আৰু মৰ্যাদাবান কৰে উদ্যোগী লোকে নিজৰ পৰিশ্ৰমেৰে জীৱনত সফলতা লাভ কৰে তাৰপিছত তাৰ বিপৰীতে এলেখুৱা লোকে এলাখৰ বশৱৰ্তী হৈ একো কৰিব নোৱাৰে আৰু কাপুৰুষৰ দৰে পৰনিৰ্ভৰশীল আৰু জীৱন অতিবাহিত কৰিবলগীয়া হয় ঠিক আছে এইটো তোমালোকে এবাৰ পঢ়িলে বুজি পাবা কি কৈছে যে যিকেইজন মানুহ নিজে কাম কৰে এলেখুৱা নহয় নিজৰ কামটো নিজে কৰে পৰিশ্ৰমী হয় তেওঁলোকে কি কৰে জীৱনত কিবা এটা ভাল কাম কৰিব পাৰে যেনেকৈ উদ্যোগীসকল আৰু এনেকৈ তোমালোকে যিবিলাক ডাঙৰ মানুহ আছে তেওঁলোকক চোৱা তেওঁলোকৰ দিনত 24 ঘণ্টাৰ ভিতৰত প্ৰায় 15-16 ঘণ্টা কাম কৰে বা 20 ঘণ্টাই কাম কৰে চ' সেইকাৰণে তেওঁলোকে জীৱনত সফল হ'ব পাৰিছে কিন্তু যিবিলাক মানুহ এলেখুৱা হয় তেওঁলোক আনৰ ওপৰত নিৰ্ভৰ হৈ থাকিব লাগে তেওঁলোকে কোনো কাম কৰিব নিবিচাৰে ঠিক আছে চ' তেওঁলোকে জীৱনত একো কৰিব নোৱাৰে সেইকাৰণে তেওঁলোকক কাপুৰুষ বুলি কোৱা হৈছে ঠিক আছে তাৰপিছত নেক্সট খ নম্বৰটো চোৱা যি মূলাবাহে তাৰ দুপাততে চিন এইটো একেবাৰে ইজি হয় তোমালোকে চাগে 5-6 পৰা পাই আহিছা তোমালোকে এইটো আৰামত লিখিব পাৰিবা চ' ইয়াত চোৱা ভাৱ সম্প্ৰসাৰণটো তথাপিও মই তোমালোকৰ কাৰণে লিখি দিছোঁ অলপ সৰুকৈ মূলা গছ এজোপা ভৱিষ্যতে কেনেকুৱা হ'ব তাক দুপতি অৱস্থাতে ধৰিব পাৰি তেনেকৈ এজন শিশুৰ চৰিত্ৰ আৰু মেধাৰ উমান তেওঁৰ সৰুকালৰ কাম কাজত পোৱা যায় মানুহৰ ভৱিষ্যত উন্নতিৰ বীজ বাল্যকালতেই নিহিত হৈ থাকে ঠিক আছে চ' এইটো তোমালোকক চাগে বুজোৱাৰ দৰকাৰ নাই তোমালোকে ইজিলি বুজিব পাৰিছা তাৰপিছত চোৱা নেক্সট কুৱেশ্যনটো চোৱা গ নম্বৰ শুই থকা শিয়ালে শাস ধৰিব নোৱাৰে এইটো ইজি হয় তোমালোকে পাইছা আগতেও এইটো কি হ'ব চোৱা ভাৱ সম্প্ৰসাৰণটো হ'ব জীৱনত সফলতা লাভ কৰিবলৈ হ'লে শ্ৰম আৰু কৰ্মৰ প্ৰয়োজন শিয়ালে আশাৰ বিচাৰি কষ্ট নকৰি পেট ভৰাব নোৱাৰাৰ দৰেই মানুহেও বহি থাকিলে উন্নতি কৰিব নোৱাৰে কেৱল আশা কৰিলেই ফল পোৱা নাযায় তাৰ বাবে কৰ্মত ব্ৰতী হোৱাটো বাধ্যতামূলক ঠিক আছে চ' এইটো লাইনৰ পৰা চোৱা প্ৰথমতে এইটো লাইন পঢ়িবা এইটো লাইন পঢ়ি তাৰপিছত বুজাৰ চেষ্টা কৰিবা ইয়াত কি কৈছে যে শুই থকা শিয়ালে শাস ধৰিব নোৱাৰে তাৰমানে কি হয় যদি শিয়াল এটা শুই থাকি এইটো চিন্তা কৰি থাকে যে তাৰ ওচৰলৈকে কি হ'ব তাৰ খাদ্য তাৰ ওচৰলৈকে নিজে আহি এনেকৈতো নকয় যে তুমি মোক খাই লোৱা তোমাৰ পেট ভৰাই লোৱা এনেকৈতো নহয় ঠিক হয়নে চ' শুই থকা শিয়ালে কি কৰিব নোৱাৰে শাস ধৰিব নোৱাৰে মানে কি হয় শাস বুলি তাৰ খাদ্যৰ কথা কোৱা হৈছে যে যদি শাস এটা নিজে আহিতো শিয়ালৰ মুখলৈ নাহে ন নিজে দৌৰি খাব লাগিব এনেকৈ কৈছে চ' তাৰমানে এলেখুৱা মানুহে একো কৰিব নোৱাৰে জীৱনত তাৰ কথা কোৱা হৈছে তাৰপিছত চোৱা নেক্সট কুৱেশ্যন লিংগ পৰিৱৰ্তন কৰা কি হ'ব শিক্ষক ছাৰ ছাত্ৰ পুৰুষ বন্ধু সেইকেইটাও ইজি হয় একেবাৰে ইজি দিয়া আছে এই চেপ্টাৰটোত চোৱা শিক্ষক কি হ'ব শিক্ষক শিক্ষয়িত্ৰী ছাৰ বাইদেউ ছাত্ৰ ছাত্ৰী পুৰুষ মহিলা বন্ধু বান্ধৱী ঠিক আছে চ' ষ্টুডেণ্টছ এইখিনিতে তোমালোকৰ ওচৰত সৰু এটা ৰিকুৱেষ্ট যদি তোমালোকে মোক ছাপোৰ্ট কৰিব বিচাৰা তোমালোকে কিউআৰ স্কেন কৰি ছাপোৰ্ট কৰিব পাৰা ঠিক আছে তোমালোকৰ সৰু এটা ছাপোৰ্ট মোৰ কাৰণে ডাঙৰ মটিভেশ্যন হয় চ' যদি তোমালোক পাৰা তেনেহ'লে ছাপোৰ্ট কৰিবা ঠিক আছে তাৰপিছত নেক্সট চোৱা HSLC পৰীক্ষাৰ পূৰ্ববৰ্ষৰ প্ৰশ্নোত্তৰ চ' আগতে আহি যোৱা কিছুমান 15 পৰা 25লৈকে আহি যোৱা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ এইটো চেপ্টাৰৰ পৰা ঠিক আছে এইকেইটা তোমালোকে পঢ়িবা ইম্পৰ্টেণ্ট হয় এক্সামত আহি থাকে এক নম্বৰটো চোৱা এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত ক্ষুদ্ৰ ব্যৱধানটো কি এইটো 2018 আহিছিলে এইটো এনচাৰ হ'ব এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত ক্ষুদ্ৰ ব্যৱধানটো হ'ল এলাহ ঠিক আছে একেবাৰে ইজি হয় তোমালোকৰ এইটো কুৱেশ্যন আছে চাগে ফাৰ্ষ্টতে তাৰপিছত 2 নম্বৰ চোৱা নাৰায়ণ মূৰ্তি কোন 2019 আছিলে নাৰায়ণ মূৰ্তি হ'ল ভাৰতৰ বিখ্যাত
তথ্য প্ৰযুক্তি কোম্পানীৰ এনফোচিছৰ প্ৰতিষ্ঠাপক তাৰপিছত ধীৰুভাই আম্বানীয়ে ব্যৱসায়ৰ বাবে মূলধন ক'ৰ পৰা সংগ্ৰহ কৰিছিলে এনসাৰ হ'ব ধীৰুভাই আম্বানীয়ে ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি ব্যৱসায়ৰ বাবে মূলধন গোটাইছিলে তাৰপিছত নেক্সট চোৱা 2022ত আহিছিলে নেক্সট কুৱেশ্যনটো বিল গেটছ কোন হয় এটো এনসাৰ হ'ব বিল গেটছ হয় বিশ্ব বিখ্যাত কম্পিউটাৰ সফটওয়্যাৰ কোম্পানীৰ মাইক্ৰ'সফটৰ সহ প্ৰতিষ্ঠাপক তাৰপিছত নেক্সট চোৱা 5 নম্বৰ সফল উদ্যোগী হ'বলৈ কি গুণৰ প্ৰয়োজন পাঠৰ আধাৰত আলোচনা কৰা মই তোমালোকক যেটো চেপ্টাৰত কোৱেশ্যন আহিছিল তেতিয়াই মই কৈছিলো অতি ইম্পৰ্টেন্ট কোৱেশ্যন হয় সো তোমালোকে এবাৰো এক্সামৰ কাৰণে এটা ইম্পৰ্টেন্ট হয় চাবা সফল উদ্যোগীৰ গুণসমূহ কি হয় ধৈৰ্য একাগ্ৰতা নিয়মানুৱৰ্তিতা আত্মবিশ্বাস হাৰ নমনাৰ মনোবৃত্তি আৰু সৃজনশীলতা ঠিক আছে তাৰপিছত অতিৰিক্ত সাতটা সম্ভাৱ্য গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ যিকেইটা তোমালোকৰ এক্সামত আহিব পাৰে ঠিক আছে প্ৰথমটো চোৱা অন্ত্ৰপ্ৰনৰ শব্দটোৰ অসমীয়া প্ৰতিশব্দ কি এটা হ'ব অসমীয়া প্ৰতিশব্দটো হ'ব উদ্যোগী ঠিক আছে তাৰপিছত নেক্সট চোৱা 2 নম্বৰ পাঠটোত উল্লেখ থকা কোকা কলাৰ বিজ্ঞাপনটোৱে কি তাৎপৰ্য বহন কৰে আনসাৰ হ'ব ইয়াৰ তাৎপৰ্য হ'ল এজন উদ্যোগীয়ে তেওঁৰ লক্ষ্যৰ প্ৰতি সম্পূৰ্ণৰূপে সমৰ্পিত হ'ব লাগে অৰ্থাৎ খাওঁতে শুওঁতে উঠোতে সকলো সময়তে তেওঁ নিজৰ সপোনক লৈ জীয়াই থাকিব লাগে ঠিক আছে তাৰপিছত নেক্সট 3 নম্বৰ নাৰায়ণ মূৰ্তিয়ে প্ৰতিষ্ঠা কৰা প্ৰথম কোম্পানীটোৰ নাম কি আছিল আনসাৰ হ'ব নাৰায়ণ মূৰ্তিয়ে প্ৰতিষ্ঠা কৰা প্ৰথম কোম্পানীটোৰ নাম আছিল সফট্ৰনিক্স ঠিক আছে তাৰপিছত নেক্সট কোৱেশ্যন চোৱা বিল গেটছৰ মতে উদ্যোগীসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ অধ্যায়টো কি আনসাৰ হ'ব বিল গেটছৰ মতে উদ্যোগীসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ অধ্যায়টো হ'ল বিক্ৰী কৰা ঠিক আছে মানে মাৰ্কেটিং কৰা তাৰপিছত নেক্সট চোৱা 5 নম্বৰ কোৱেশ্যন আপুনি যদি দুখীয়া হৈ জন্ম হৈছে হিয়া আপোনাৰ ভুল নহয় কিন্তু আপুনি যদি দুখীয়া হৈ মৰে হিয়া আপোনাৰ ভুল এই বিখ্যাত উক্তিটো কাৰ সো এই কথাটো কোনে কৈছিলে যে যদি তুমি দুখীয়া হৈ জন্ম হৈছা তেনেহলে হেতু তোমাৰ ভুল নহয় হেতু তোমাক ভগৱানে দিছে তুমি জন্ম হৈছা হেতু তুমি নিজে সিলেক্ট কৰিব নোৱাৰা ন যে তুমি ক'ত জন্ম হবা কাৰ ঘৰত জন্ম হবা তোমাৰ মা দেউতা কোন হ'ব পিতৃ মাতৃ কোন হ'ব হেতু তুমি সিলেক্ট কৰিব নোৱাৰা সো হেতু তোমাৰ ভুল নহয় কিন্তু যদি তুমি দুখীয়া হৈ মৃত্যু হোৱা তেনেহলে হেতু হ'ব তোমাৰ ভুল সো এটো কোনে কৈছিলে এই বিখ্যাত উক্তিটো আছিল বিল গেটছৰ তাৰপিছত নেক্সট হোৱা পাঠটোত উল্লেখ কৰা চৰকাৰী প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ নাম কি আনসাৰ হ'ব পাঠটোত উল্লেখ থকা চৰকাৰী প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ নাম হ'ল ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনাৰশ্বিপ তাৰপিছত চোৱা 7 নম্বৰ উদ্যোগী হোৱাৰ গুণ জন্মগত নে ইয়াক গঢ়ি তুলিব পাৰি উত্তৰটো হ'ব পাঠটোৰ মতে উদ্যোগী হোৱাৰ গুণ জন্মগত নহয় উপযুক্ত প্ৰশিক্ষণ আৰু অভিৰুচনৰ দ্বাৰা ইয়াক গঢ়ি তুলিব পাৰি ঠিক আছে সো স্টুডেন্টস সেইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰবোৰ শেষ হৈছে যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ এটা কৰিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা লগতে তোমালোকে এইটো চেনেলৰ প্লেলিষ্টটো চাব পাৰা তাত সকলো চেপ্টাৰৰ ভিডিওবোৰ সিৰিয়াল কৰি দিয়া আছে তাৰ পৰা চাব পাৰিবা লগতে নেক্সট চেপ্টাৰৰ ভিডিও লিংকটো এইটো ভিডিওৰে ডেসক্ৰিপচন বক্সত পাই যাবা তাৰ পৰা চাব পাৰিবা ভিডিওটো লাষ্টলৈকে দেখাৰ বাবে ধন্যবাদ